HS ছেকেণ্ড ইয়াৰৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আজি মই আমাৰ অসমীয়া পাঠ্য বিষয়ৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান পাঠটি তোমালোকৰ লগত আলোচনা কৰিম। কবিতাৰ মূল বিষয়বস্তুত যোৱাৰ আগতে কবি পৰিচিতিৰ পৰা হ'ব পৰা সাম্ভাৱ্য প্ৰশ্ন উত্তৰখিনি মই পৰ্যালোচনা কৰিম। তোমালোকে মাথো মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে শুনিবা। আমাৰ আজিৰ আলোচ্য কবিতা জনতাৰ আহ্বান, এই কবিতাটোৰ কবি জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য সংস্কৃতিৰ এক চিৰস্মৰণীয় নাম। তেখেত একেধাৰে কবি, সংগীতজ্ঞ, কথাছবি নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে সৰ্বজন বিদিত। এইগৰাকী মনীষীয়ে 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল। পৰীক্ষাত প্ৰশ্ন হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ক'ত হৈছিল? তেতিয়া উত্তৰ হ'ব 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। তেওঁ মূলতঃ বিপ্লৱী কবি। আমাৰ সমাজত হৈ থকা অন্যায়, দুৰ্নীতি এইবিলাক তেওঁ সহ্য কৰিব পৰা নাছিল। তাৰ বিৰুদ্ধে তেওঁ বিপ্লৱ কৰিব বিচাৰিছিল আৰু তেওঁৰ মনৰ এই ভাৱখিনি কবিতাৰ জৰিয়তে ফুটি উঠিছিল, যাৰ বাবে তেওঁক বিপ্লৱী কবি হিচাপে জনা যায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিমান কবিতা আছে, এই সকলোবিলাক কবিতা একলগ কৰি লুইতৰ পাৰৰ অগ্নিসুৰ নামে তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰা হয়। পৰীক্ষাত যদি প্ৰশ্ন হয় জ্যোতিপ্ৰসাদৰ কাব্যগ্ৰন্থখনৰ নাম কি? তেতিয়া উত্তৰ হ'ব লুইতৰ পাৰৰ অগ্নিসুৰ। তেওঁ যিমানখিনি কবিতা লিখিছিল গোটেইখিনি একেলগ কৰি লুইতৰ পাৰৰ অগ্নিসুৰ নাম দি তেওঁৰ একমাত্ৰ কাব্যপুথিখন প্ৰকাশ কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ কবিতাত কেইটামান বৈশিষ্ট্য পৰিলক্ষিত হয়। তেওঁৰ কবিতাত ফুটি উঠা সেই বৈশিষ্ট্যবিলাক হৈছে জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, যৌৱনসুলভ দীপ্ততা ইত্যাদিবোৰ হৈছে এইগৰাকী কবিৰ কবিতাৰ বৈশিষ্ট্য। পৰীক্ষাত 2 বা 3টা বৈশিষ্ট্য লিখিবলৈ দিয়ে। তোমালোকে জ্যোতিপ্ৰসাদৰ কবিতাৰ 2 বা 3টা বৈশিষ্ট্য জানি থবা। যেনেকৈ এটা ক'লোঁ জনতাৰ প্ৰতি দায়বদ্ধতা, দ্বিতীয়তে আছিল দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, যৌৱনসুলভ দীপ্ততা ইত্যাদিবোৰ হৈছে এইগৰাকী কবিৰ কবিতাৰ বৈশিষ্ট্য। অসমীয়া সাহিত্য জগতত জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী নাটকেৰে আত্মপ্ৰকাশ কৰে। তেওঁৰ প্ৰথম প্ৰকাশিত নাটকখনেই আছিল শোণিত কুঁৱৰী। এইখন নাটকৰ উপৰিও এইগৰাকী নাট্যকাৰে কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ এইকেইখন নাটক লিখিছিল। গতিকে দেখা যায় সাহিত্যৰ আটাইবিলাক ক্ষেত্ৰতে জ্যোতিপ্ৰসাদৰ আগ্ৰহ আছিল বা তেওঁৰ দক্ষতা আছিল। তেখেত কবিও আছিল, সমান্তৰালভাৱে তেখেত এজন নাট্যকাৰো আছিল। এইগৰাকী সাহিত্যিকে 1935 চনত 1935 চনত প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰি উলিয়ায়। তেওঁৱেই হৈছে প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। আমাৰ অসমীয়া চলচ্চিত্ৰ জগতখনৰ বাটকটীয়া বা চলচ্চিত্ৰ নিৰ্মাণৰ পথ দেখুৱাওঁতা জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ প্ৰথম কথাছবি মানে চিনেমা, প্ৰথম কথাছবিটো আছিল জয়মতী আৰু এইখনেই হৈছে
প্ৰথম অসমীয়া চিনেমা। ইয়াৰ পিছত 1939 চনত 1939 চনত জ্যোতিপ্ৰসাদে তেওঁৰ দ্বিতীয় চিনেমা কথাছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰে। দুটা কথাছবি নিৰ্মাণ কৰিছিল, চিনেমা নিৰ্মাণ কৰিছিল। প্ৰথমটো আছিল জয়মতী আৰু দ্বিতীয়টো আছিল ইন্দ্ৰমালতী। এইগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ তথা কথাছবি নিৰ্মাতাই 1951 চনত ইহলীলা সম্বৰণ কৰে, অৰ্থাৎ তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। জ্যোতিপ্ৰসাদক আমাৰ অসমীয়া সাহিত্য জগতত ৰূপ কোঁৱৰ উপাধিৰে জনা যায়। পৰীক্ষাত কেতিয়াবা প্ৰশ্ন এনেকুৱা হয়, অসমীয়া সাহিত্য জগতত ৰূপ কোঁৱৰক কি উপাধিৰে জনা যায়? উত্তৰটো হ'ব, অসমীয়া সাহিত্য জগতত ৰূপ কোঁৱৰক জ্যোতিপ্ৰসাদক ৰূপ কোঁৱৰ উপাধিৰে জনা যায়। এইখিনি হৈছে আমাৰ পৰীক্ষাত হ'ব পৰা সাম্ভাৱ্য কিছু প্ৰশ্ন উত্তৰ মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। কবি পৰিচিতৰ পৰা তোমালোকে এতিয়া মই যিখিনি কথা ক'লোঁ, এইখিনি যদি মনত ৰাখা, তেনেহ'লে যেনেকুৱা প্ৰশ্নই নিদিয়ক কিয় পৰীক্ষাত শুদ্ধ উত্তৰ লিখি আহিব পাৰিবা। এতিয়া সময় জনতাৰ আহ্বান কবিতাটোৰ মূল বিষয়বস্তুলৈ। ৰূপান্তৰৰ কবি জ্যোতিপ্ৰসাদে আমাৰ সমাজৰ পৰিৱৰ্তন হোৱাটো বিচাৰিছিল, অৰ্থাৎ ৰূপান্তৰ হোৱাটো বিচাৰিছিল। অতীজৰে পৰা মানৱ সমাজত ধনীয়ে দুখীয়াক, পুঁজিপতিয়ে দুখীয়াক, ৰাজনীতিবিদসকলে প্ৰজাক যি শোষণ লুণ্ঠন কৰি আহিছে, তেওঁ তাৰ বিৰুদ্ধাচৰণ কৰিছিল। এইগৰাকী কবিয়ে সমাজৰ সকলো মানুহৰ সম অধিকাৰ পোৱাটো বিচাৰিছিল। ধনী দুখীয়াৰ নামত ভাগ ভাগ হোৱাটো তেওঁ পচন্দ কৰা নাছিল। আৰু তেওঁৰ মনৰ এই ভাৱখিনিক জনতাৰ আহ্বান পাঠটোত ফুটাই তুলিছে। কাৰণ অতীজৰে পৰা দেখি আহিছে, যিখিনি মানুহ পুঁজিপতি হয়, সেই মানুহখিনিয়ে দুৰ্বল যিখিনি মানুহ থাকে সমাজৰ, সিহঁতক সদায় প্ৰবঞ্চনাহে কৰে। সেয়ে কবিয়ে বিশ্বাস কৰিছিল যে সমাজৰ ৰূপান্তৰ কৰিবলৈ হ'লে, সমাজটো পৰিৱৰ্তন কৰিবলৈ হ'লে বিপ্লৱৰ প্ৰয়োজন আছে। তেওঁ কৈছিল, বিপ্লৱ অবিহনে কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। সেয়ে সমাজৰ সাধাৰণ জনতাক বিপ্লৱৰ জৰিয়তে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে কবিয়ে আহ্বান কৰিছিল। আৰু এই কবিতাটোতো তেওঁৰ মনৰ এই কথাখিনি তেওঁ ফুটাই তুলিছে। কবিতাটোত কবিয়ে কৈছে, বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে, বেলিমুৱা হৈ হাঁহে। সেয়া কবিৰ অনুভৱ যে বোকাত জনমা মানুহে, অৰ্থাৎ যিখিনি মানুহ পিছপৰা, যিখিনি মানুহ শিক্ষা পৰা আৰম্ভ কৰি সকলো দিশত পিছপৰা, সেই মানুহখিনি আজি পোহৰ বিচাৰি আগবাঢ়ি আহিছে। তেওঁলোকে জীৱনত পোহৰ বিচাৰে, তেওঁলোকে জীৱনত উন্নতি হোৱাটো বিচাৰে। আৰু এইটো কবিয়ে কল্পনা কৰিছিল যে মানুহখিনিয়ে আলোকলৈ উঠি আহে, বেলিমুৱা হৈ হাঁহে। বেলি যেনেকুৱা উজ্জ্বল, ঠিক তেনেকুৱাকে এই পিছপৰা ঠাইৰ বা পিছপৰা শ্ৰেণীৰ মানুহখিনিয়ে নিজৰ জীৱনটো বেলিৰ পোহৰৰ দৰে উজ্জ্বল কৰিবৰ বাবে আজি জাগ্ৰত হৈছে। মাটিৰ পানীৰ বিদাৰী বক্ষ, জননী গৰ্ভৰ আন্ধাৰ কক্ষ, ওলাল এৰিবলৈ, পোহৰত পাহি মেলিবলৈ, আকাশত সৌন্দৰ্য সিঁচিবলৈ, বতাহত ৰেণু বিলাবলৈ, মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ। এই যে মই কবিতাটো ক'লোঁ, কবিতাটো পাঠ কৰিলোঁ, ইয়াৰ পৰা আমি কি বুজি পাইছোঁ যে
মানুহখিনিয়ে মাটিৰ পানীৰ বিদাৰী বক্ষ, জননী গৰ্ভৰ আন্ধাৰ কক্ষ। পানী যেনেকুৱাকে মাটিৰ গৰ্ভৰ পৰা, মাটিৰ তলৰ পৰা আমি পানী পাওঁ, ঠিক তেনেকৈ মানুহখিনিয়েও, যিখিনি মানুহ শোষিত নিষ্পেষিত, সেই মানুহখিনি আজি জাগ্ৰত হৈছে। তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আগবাঢ়ি আহিছে। সমাজৰ সকলো শ্ৰেণীৰ সকলো মানুহে সম অধিকাৰ লাভ কৰাটো কবিয়ে কামনা কৰিছে। ইয়াত ধনৰ নামত ধনীসকলে দুৰ্বলীক বা দুখীয়াক শোষণ প্ৰবঞ্চনা কৰাটো তেওঁ পচন্দ কৰা নাই। আৰু কবিয়ে কল্পনা কৰিছে, অনুভৱ কৰিছে যে এই যে মানুহ সকলোবিলাক ওলাই আহিছে, সকলো মানুহ জাগ্ৰত হৈছে, সচেতন হৈছে, যাৰ ফলত কি হৈছে, দুৰ্নিবাৰ ভূমিকম্পে উল্লাসে বিকশিত হৈ আহিছে সেই জীৱনৰ মহাপ্ৰবাহে প্ৰবাহে জনতাৰ মহাপ্ৰাণ। এতিয়া এবাৰ চিন্তা কৰি চোৱা, আমাৰ সমাজৰ বা আমাৰ ৰাজ্যখনৰ প্ৰতিজন মানুহ যদি সচেতন আৰু সজাগ হয়, তেনেহ'লে ৰাজনীতিবিদসকলে আমাক ঠগ দিব নোৱাৰিব বা আমাক শোষণ বা আমাক প্ৰবঞ্চনা কৰিব নোৱাৰে। সেইটো কাৰণত কবিয়ে কল্পনা কৰিছে, আজি মানুহ জাগ্ৰত হৈছে, মানুহ সচেতন হৈছে নিজৰ অধিকাৰৰ প্ৰতি। গতিকে আমাৰ সমাজত শ্ৰেণী বৈষম্যহীন এক সমাজ আমি পাম বুলি কবিয়ে আশা কৰিছে। নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান, আজি সাৰ্থক হ'ব বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ। এইবিলাক কবিৰ অনুভৱ। কবিৰ অনুভৱ যে সকলো মানুহে যদি নিজৰ অধিকাৰক লৈ সচেতন থাকে, তেনেহ'লে কোনেও কাকো ঠগ দিব নোৱাৰে। ধনীয়েই হওক বা ৰাজনীতিবিদসকলেই হওক, তেওঁলোকে দুৰ্বলীক বা দুখীয়াক শোষণ লুণ্ঠন কৰিব নোৱাৰে। আৰু কবিয়ে এইটো কি কল্পনা কৰিছে যে মানুহখিনি আজি আন্ধাৰ নাশ কৰি নিজৰ জীৱনত থকা অভাৱৰ যি আন্ধাৰ, সেই আন্ধাৰ দূৰ কৰি তেওঁলোকে জীৱনত পোহৰ পাবৰ বাবে আগবাঢ়ি আহিছে। নিজৰ জীৱনৰ অধিকাৰ সাব্যস্ত কৰি নিজৰ জীৱনটো আলোকময় অৰ্থাৎ পোহৰেৰে উজ্বলাই তুলিবৰ বাবে মানুহখিনি আজি অগ্ৰসৰ হৈছে বুলি কবিয়ে কল্পনা কৰিছে। সেয়ে কবিয়ে কবিতাটোত কৈছে, প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ জয় স্বতন্ত্ৰ, জয় 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 আলোকমন্ত্ৰপুত মহামানৱ তন্ত্ৰ, জয় জনতন্ত্ৰ জয় স্বতন্ত্ৰ জয় স্বতন্ত্ৰ। সকলো মানুহ, সমাজৰ সকলো মানুহ যদি একগোট হয়, তেতিয়াহ'লে সেই শক্তিক ৰজাঘৰীয়াই উফৰাই পেলাব নোৱাৰে। অসমীয়াত এষাৰ কথা আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। সকলো মানুহ যদি ঐক্যবদ্ধ হ'ব পাৰে, এক কথাত আহিব পাৰে, একগোট হ'ব পাৰে, তেনেহ'লে আমাৰ এই সমাজৰ পৰা যি শোষণ লুণ্ঠন এইবিলাক নোহোৱা হ'ব। যাৰ বাবে কবিয়ে কামনা কৰিছে, কবিয়ে বিচাৰিছে এই দেশখন জনতাৰ জয় হওক, জনতাই সকলো ক্ষেত্ৰতে সমান অধিকাৰ লাভ কৰক। আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ প্ৰতিজন মানুহে নিজৰ অধিকাৰটো ভোগ কৰক। কোনেও কাকো যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সেয়া লাগিলে ৰাজনীতিবিদেই হওক বা পুঁজিপতি শ্ৰেণীটোৱেই হওক, তেওঁলোকে যাতে আমাৰ সমাজৰ দুখীয়া শ্ৰেণীটোক বঞ্চিত কৰিব নোৱাৰে, কবিয়ে মনে প্ৰাণে সেইটো বিচাৰিছে। আৰু তেওঁৰ মনৰ এই কথাখিনি জনতাৰ আহ্বান কবিতাটোত ফুটাই তুলিছে। নামটোতে আমি ভিতৰৰ বিষয়বস্তুটোৰ কথা অলপ হ'লেও অনুধাৱন কৰিব পাৰিছোঁ। জনতাৰ আহ্বান, এইটো হৈছে শিৰোনাম কবিতাটোৰ। জনতাৰ আহ্বান মানে জনতা হৈছে ৰাইজ, মানুহৰ আহ্বান, মানুহে কি বিচাৰে। গতিকে ইয়াৰ পৰা কবিতাটোৰ শিৰোনামৰ পৰাই আমি কবিতাৰ বিষয়বস্তুৰ কথা জানিব পাৰিছোঁ। এইখিনি হৈছে আমাৰ জনতাৰ আহ্বান যিটো কবিতা। কবিতাটো বহুত দীঘলীয়া। মই যিহেতু অনলাইনত আগতেও কৈছোঁ, দীঘলীয়াকৈ পাঠদান কৰাত কিছু অসুবিধা আছে, মোৰো আছে বা তোমালোকৰো আছে। সেয়েহে এই পাঠটোৰ মূল কথাখিনি, কবিতাটো বহুত দীঘলীয়া,
এটা এটাকৈ যদি মই বুজোৱাত লাগোঁ তেতিয়াহ'লে মই 2টা বা 3টা পাৰ্ট কৰি পেলাই এই কবিতাটো বুজাব লাগিব। সেইখিনি নকৰি মই মাত্ৰ মূল কথাখিনি, মূল বিষয়বস্তুখিনি তোমালোকৰ লগত বিশ্লেষণ কৰিছোঁ। মই আশা ৰাখিছোঁ জনতাৰ আহ্বান কবিতাটোৰ মূল কথাখিনি তোমালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছা। যদি কিবা অসুবিধা থাকে বুজি পোৱাত, তেনেহ'লে তোমালোকে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে হওক বা মোৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰি সুধিব পাৰা। পৰৱৰ্তী সময়ত যদি আকৌ স্বাভাৱিক অৱস্থা ঘূৰি আহে, কলেজ খোলাৰ পিছত প্ৰয়োজন হ'লে মই এই কবিতাটোৰ প্ৰতিটো লাইন, প্ৰতিটো বাক্য এটা এটাকৈ বুজাই দিম। আজি মাথো মই সংক্ষেপে খুব থুলমূলকৈ কবিতাটোৰ মূল ভাৱখিনি তোমালোকৰ আগত ব্যক্ত কৰিছোঁ। এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে শুনিবা, তেনেহ'লে জনতাৰ আহ্বান কবিতাৰ কবি পৰিচিতিৰ পৰা আৰম্ভ কৰি কবিতাৰ মূল বিষয়বস্তুখিনি বুজাত তোমালোকৰ বহুতখিনি সুবিধা হ'ব। আজিলৈ মই ইয়াতে বিদায় লৈছোঁ। পৰৱৰ্তী ক্লাছত নতুন এটা পাঠ লৈ পুনৰ তোমালোকৰ লগত দেখা হ'ব। ধন্যবাদ।